সহজ কথা নহয়। এইটো সম্ভৱ হৈছে মানুহবিলাকৰ আশীৰ্বাদৰ বাবে, এই ৰাইজৰ আশীৰ্বাদৰ বাবে। এই আশীৰ্বাদ সদায় দি থাকিব। ৰূপজ্যোতিৰ এটা বস্তুৱে ভাল লাগে, তেওঁ হ'ল নেচাৰেল, স্বাভাৱিক, অৰ্থাৎ আৰ্টিফিচিয়েল বিহেভিয়াৰ, কৃত্ৰিম কথা বতৰা, আৰ্টিফিচিয়েল গাম্ভীৰ্য এইবিলাক নহয়। মনত যিটো কথা আহে আপোন মানুহবিলাকক প্ৰাণ খুলি কৈ দিয়ে। এই গুণটো যাতে তেওঁ কেতিয়াও নেঘূৰাই। তেওঁৰ এইটো বিশেষত্ব, হয়নে নহয়? মানুহে ভাল পোৱাকৈ মিঠা মিঠা কথা কৈ মানুহৰ মৰম আদায় কৰিবলৈ বৃথা চেষ্টা কৰাতকৈ খাৰাং খাজ কৈ দিয়ে মানুহে ভাল পাই নাপায়। অসমীয়া মানুহে, ভগৱানে সদায় এওঁক আশীৰ্বাদ দিয়ক। মই 1 মিনিটেই কথা কম। এইটো হ'ল যে নৰেন্দ্ৰ মোদীদেৱে আমাক সাংসদসকলক কৈছিল যে সাংসদ ক্ৰীড়া পাতিব লাগে নিজৰ নিজৰ সমষ্টিত। আমাৰ বাকী সকলোবিলাক সমষ্টিত হৈ গ'ল, ডিব্ৰুগড়ৰ পৰা ধুবুৰীলৈকে, কিন্তু যোৰহাটত হোৱা নাই। কিন্তু যোৰহাটততো মই যোৰহাটৰ সাংসদো নহওঁ, কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে যোৰহাটৰ সন্মানীয় সাংসদগৰাকী যিহেতু নাহেই, মই ভুল হ'ব পাৰি। ইয়ালৈ কেইবাৰ আহিলে? জিকাৰ পিছত কেইবাৰ আহিলে? যি কি নহওক, তেখেতৰ প্ৰতি আমাৰ নিজৰে এজন অসমৰ সন্তান, আমাৰ শুভেচ্ছা আছে, শ্ৰদ্ধা আছে, ভগৱানে মংগল কৰক। কিন্তু কোনোবা এজনটো আহিব লাগিব সাংসদ মাজে মাজে, লাগিব নালাগে? সুখে দুখে ভালে বেয়াই যিটো ক'লে, এই খেলখন পাতিব লাগিছিল আচলতে স্থানীয় সাংসদজনে, কিন্তু তেখেত যিহেতু নাহে, তেওঁক ধন্যবাদ। আজি তেখেতৰ বাবে মই সেই সুযোগটো পালোঁ নাই বনহাৰ বাবে। গতিকে মাজে মাজে মোক লগ পাই থাকিব। ভাষা, সংস্কৃতি, সাহিত্য, আন্তঃগাঁথনি উন্নয়ন, যিকোনো বিপদে আপদে হিমন্ত বিশ্ব শৰ্মাদেৱৰ প্ৰেৰিত মোদীদেৱৰ এগৰাকী প্ৰতিনিধি পবিত্ৰ মাৰ্ঘেৰিটাক আপোনালোকে স্থানীয় সাংসদৰ সকলো সময়তে পাই থাকিব। কোনোবা এজন লাগিব নহয় ইয়াত। এতিয়া আমাক খেলৰ কথা কৈছিল, সুন্দৰভাৱে খেল আয়োজন কৰিব লাগে। আপোনালোকে জানি ভাল পাব, আজি ৰাতিপুৱা আমি বহু লোকৰ সমাগম আৰু অংশগ্ৰহণেৰে মাজুলীত প্ৰথমবাৰৰ বাবে, মাজুলীৰ মানুহখিনি আহিছে তেওঁলোকে ক'ব, মাজুলী মাৰাথন আমি খুব সুন্দৰভাৱে আয়োজন কৰিলোঁ। এই মুহূৰ্তত চলি আছে যোৰহাট ষ্টেডিয়ামত ফুটবল কম্পিটিশ্যন। আমাৰ মৰিয়নিৰ টীম আছে, মাজুলীৰ আছে, থাউৰা, সোণাৰী সকলোৰে টীম আছে। আৰু 36টা ঠাইত আজি এনেধৰণেৰে কাইলৈ পৰহিলেও বিভিন্ন ক্ৰীড়া হ'ব। আৰু আমাৰ ঐতিহ্যমণ্ডিত লাহিঙতো আজি এই অনুষ্ঠানটোত আমি অংশগ্ৰহণ কৰিছোঁ। আমাৰ এই ভলীবল, লাহিঙৰ ভলীবল এনেও বিখ্যাত, আৰু মোৰ সৌভাগ্য যে লাহিঙৰ ৰাইজে আমাকো ইয়াত তেওঁলোকৰ পৰিয়ালৰ সদস্যৰূপে ঠাই অকণমান দিছে। এতিয়া মই নাজানো, মই ইয়ালৈ ভাবিছোঁ এই ষ্টেজটো মানে পাৰ্মানেণ্ট নে টেম্পৰাৰী। ভাষণ সামৰাৰ আগতে এটা কথা কওঁ, যদি কোনোবা এই পৰিচালনা সমিতি কোন মই নাজানো এই ফিল্ডখনৰ, যদি পৰিচালনা সমিতিয়ে ভাবে যে যিহেতু স্থানীয় সাংসদজনে সেইটো ক'ব লাগে, পবিত্ৰ দাইনো কিয় ক'ব লাগে বা পবিত্ৰ ভাইটিয়ে কিয় ক'ব লাগে, যদি তেনেকৈ নেভাবে, যদি স্থানীয় সাংসদজনে ইয়ালৈ কিবা দিছে তেতিয়া বেলেগ কথা। যদি মোক স্থানীয় সাংসদ বুলি ভাবে, ইয়াত এটা মঞ্চ সাজিব বাবে মই কিন্তু 12 লাখ টকা এটা সাংসদ পুঁজিৰ পৰা মোক কোনো বিচৰা নাই, কিন্তু দিবলৈ মই খুব নিজকে গৰ্বিত অনুভৱ কৰিম। মই মোৰ ভাতৃ ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াৰ লগত কথা পাতিছিলোঁ, আৰু তেতিয়াই আৰু আমাৰ জিলা পৰিষদৰ সন্মানীয় সভাপতি শইকীয়া ডাঙৰীয়া, তেওঁৰ লগতো কথা পাতিছিলোঁ যে আমি মাজে মাজে ইয়ালৈ আহি থাকিম। অহাবাৰ অন্তত যদি আপোনালোকে সুযোগ দিয়ে, যেতিয়া আমি খেলখন চাবলৈ আহিম, মই তেতিয়া ভাবিছোঁ যদি ৰাইজে বিচাৰে কিন্তু পবিত্ৰ মাৰ্ঘেৰিটাৰ সাংসদ পুঁজিৰে নিৰ্মিত মঞ্চটোৰ পৰা আমি এই কথাখিনি ক'ব পাৰিম। প্ৰাৰম্ভিক অৱস্থাত মই ভাবোঁ 12 লাখ টকাত এটা গ্ৰাম্য অঞ্চলৰ খুব সুন্দৰ, মই বহু ঠাইত সাজি আছোঁ, খুব ধুনীয়া এটা ৰংগমঞ্চ হয়। ইয়াত ৰংগমঞ্চ লাগিব নে? এটা বেয়াটো হোৱা নাই? ঠিক আছে, তেতিয়াহ'লে আপোনালোকে এতিয়া মোক স্থানীয় সাংসদ বুলি ধৰিব পাৰে, কাৰণ দিব লাগে গৌৰৱ গগৈ দি আছোঁ মই। সি যি কি নহওক, পুনৰবাৰ সকলো লোকে শ্ৰদ্ধা জনাই আমি খেল চাম এতিয়া। আৰু ইয়ালৈ মাতি অনাৰ বাবে, আপোনালোকৰ লগত সংযোগ কৰি দিয়াৰ বাবে মোৰ ভাতৃ ৰূপজ্যোতি কুৰ্মী আৰু শইকীয়া ডাঙৰীয়াৰ পৰা আদি কৰি যিমান আমাৰ উদ্যোক্তা আছে, জ্যেষ্ঠসকল, সকলোকে ধন্যবাদ জনাইছোঁ। আপোনালোকক ধন্যবাদ জনাইছোঁ। মাজে মাজে আহি থাকিম, মুখামুখি হৈ থাকিম। পুনৰবাৰ আমি খেললৈ এতিয়া উভতি যাওঁ। তাৰ আগতে এটা গানো আছে। এইদৰে একত্ৰিতভাৱে হাতে হাত ধৰি আমি আগুৱাই যাম। বিশেষ নাই, ধন্যবাদ। জয় এখন, বন্দে মাতৰম। মোৰ লগত কওক, ভাৰত মাতা কি। ধন্যবাদ। মই গাব লাগিব নেকি? বস্তি যাবলৈ তাই নাই